মুক্তি সংগ্ৰাম সমিতিৰ এটা সময়ত যুটীয়া সম্পাদক আছিলোঁ আৰু মই কৃষক মুক্তি সংগ্ৰাম সমিতি অব্যাহতি ল'লোঁ। অখিল গগৈ যি একনায়কত্ববাদ, মই একনায়কত্ববাদৰ অধীনত মই কাম কৰিব নিবিচাৰোঁ আৰু অখিল গগৈ সত্যটো সদায় ঢাকি ৰাখিবলৈ চেষ্টা কৰে। আজি হাজাৰ যি হ'লেও আজি আমি সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ অখিল গগৈ মুখেৰে কয় এটা আৰু কাম কৰে এটা। আজি অখিল গগৈ লোকক হাঁহে, লোকৰ পুৰণা গুৰবিলাক উকতিবলৈ যায়। তেওঁ যদি আমি পুৰণা গুৰবিলাক উকতিবলৈ যাওঁ, পুৰণা কথাবিলাক যদি তেওঁ ৰিপিট কৰিবলৈ যাওঁ, তেওঁ শিৱসাগৰ সমষ্টিত থাকিবলৈ জেগা নাপাব। তেওঁ আজি কি নকৰে, লোকে কয় চিণ্ডিকেট কৰে, আমুকে চিণ্ডিকেট কৰে, তেওঁ গৰু চিণ্ডিকেট কৰে। মিটং দলঙৰ সেই সৰু ঘুমটি এখনত গৰু চিণ্ডিকেট কৰে অখিল গগৈ। কোনোবাই ক'ব পাৰিব নেকি? তেওঁ মোৰ মুখত মাত দিয়ক যে তেওঁ গৰু চিণ্ডিকেট নকৰে। তেওঁ কাঠা বনোৱা যিটো খৈকাঠৰ চিণ্ডিকেট চলাই আছে অখিল গগৈ। নহ'লে আজি তাৰিখত শিৱসাগৰ সমষ্টিত অলিয়ে গলিয়ে হাজাৰ হাজাৰ এটা ভোটৰ বিনিময়ত বিলাবলৈ টকা তেওঁ ক'ত পাইছে? তেওঁ নিজকে যিমান ধোৱা তুলসী পাত সজাবলৈ চেষ্টা নকৰে, কিন্তু আমাৰ পুৰণা সতীৰ্থসকলৰ, পুৰণা কৰ্মীসকলৰ আগত তেওঁ কেতিয়াও নোৱাৰে। তেওঁ আজি চোৰাং কাঠ, অৰুণাচল নাগালেণ্ডৰ চোৰাং কাঠৰ মানে চিণ্ডিকেট চলায়, চুপাৰী চিণ্ডিকেট চলায়, কয়লা চিণ্ডিকেট, নাজিৰাৰ আপোনাৰ কোঁৱৰ আছিলে ন, নাজিৰা কোঁৱৰ উপাধি এজন ছাত্ৰ নেতাৰ দ্বাৰাই কয়লা চিণ্ডিকেট চলায়। সেই চিণ্ডিকেটৰ ধনেৰে আজি অখিল গগৈ ইয়াত নিৰ্বাচন খেলিব লৈছে। তেওঁ খেলক, আমাৰ তাতে কোনো ক'বলগীয়া একো কথা নাই। কিন্তু তেওঁ যে আনৰ পুৰণা গুৰবিলাক উকতিছে, যিহেতু মোৰ নিজৰ সমষ্টি, মই যোৱাবাৰ প্ৰাক্তন থাৱা সমষ্টি বিধায়ক কুশলদৈ, তেওঁ হত্যাকাৰী হৈ যাইছে। একচুৱেলি অখিল গগৈহে হত্যাকাৰী। কুশলদৈ যদি হত্যাকাৰী হয়, অখিল গগৈ হত্যাকাৰী। কালি পৰহি ধৰ্মেন্দ্ৰ বৰা নামৰ মোৰ এজন সতীৰ্থ ঢুকাই গৈছে। তেওঁ এটা BSNLত চাকৰি কৰি আছিলে। BSNLত চাকৰি কৰা মানুহজন অখিল গগৈ দৈয়াং টাঙানি গঠন কৰাৰ পাছত 2012 চনত ধৰ্মেন্দ্ৰ বৰা কৃষক মুক্তিত সোমোৱাই দিলে। তাৰ BSNL চাকৰি গ'ল। আজি সি কেঞ্চাৰ বেমাৰত, দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। মৃত্যুমুখত পৰাৰ পিছত মই অখিল গগৈক খবৰ দিছোঁ, অগং বগং ৰাইজৰ দলৰ যিমান মানুহ আছে খবৰ দিছোঁ, তেওঁলোকে কোনো গুৰুত্ব নিদিলে। আজি তাৰিখত তেনেকুৱা বহুত উদাহৰণ আছে। ডিব্ৰুগড় জিলা কাৰ্যকৰী সভাপতি কুমুদ গগৈ, আজি তাৰিখত আছে দুলাল মানকি, আজি তাৰিখত আছে ৰুবুল আলী, গুলি খাইছে। আজি তাৰিখত কুমুদ বড়ো, আচলতে এতিয়া হত্যাকাৰী কোন? প্ৰণৱ বড়ো আচলতে হত্যাকাৰী কোন? তাতে ওলাই পৰে। প্ৰণৱ বড়ো সম্পূৰ্ণ উচতনি দি আত্মদাহ, যিটো জুই জ্বলাই লৈছিলে, মানে বলিদান দিছিলে, তেওঁ গাত নিজে জুই জ্বলাই লৈছিলে। জুই জ্বলোৱাৰ অন্তলত কি আছে? তোক গাত কম্বলখন অলপ জ্বলিব, আমি গৈ পিনি কম্বলে তোক মেৰিয়াই ল'ম, তই বাচি যাবি, একো নাই। আমাৰ সংগঠনটো ফেমাছ হ'ব লাগে, ৰাইজৰ মাজত যাব লাগে, পাব্লিচিটি হ'ব লাগে। আৰু তাতে আজি অখিল গগৈয়ে প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এই শিৱসাগৰ সমষ্টিত ভয় খাইছে। তেওঁ বহুত ভয় খাইছে। তেওঁ যদি ভয় নাখালেহেঁতি, এনেকুৱা এগৰাকী নাৰী, যিগৰাকী নাৰী ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টত শইকীয়া উপাধি যিগৰাকী নাৰী নিজৰ মমায়েকৰ পুতেকৰ লগত হোটেলত অসংযত অৱস্থাত ধৰা পৰিছিলে, আৰু তাইক আজি পৰ্যন্ত মাক দেউতাকে ঘৰৰ পৰা বহিষ্কাৰ কৰি থৈ দিছে, ত্যায্যপুত্ৰী ঘোষণা কৰিলে। সেই এনেকুৱা এগৰাকী কলংকিত নাৰীক আনি অখিল গগৈয়ে আমাৰ শিৱসাগৰবাসী ৰাইজক কি উপহাৰ দিব? সেই কলংকিত নাৰীগৰাকী আনি নিৰ্বাচনী প্ৰচাৰ চলাই আমাৰ নাৰী সমাজক কি সুৰক্ষা দিব? গতিকে আমি ভাবোঁ যে অখিল গগৈৰ কথাবিলাক ৰাইজে জনা উচিত। প্ৰকৃতাৰ্থত যি মিত্ৰতাটো অখিল গগৈ হোৱাটো নিবিচাৰিছিলে। আমি যিমান দূৰ জানো, আমি যিমান দূৰ সম্ভৱ আমি কথা বতৰা আলোচনাৰ মাধ্যমত গম পাইছিলোঁ যে অখিল গগৈ মিত্ৰতাটো ভংগ কৰাৰ স্বাৰ্থতে আছিলে। আজি ধৈৰ্য কোঁৱৰক এটা ৰাজনৈতিক মাৰ্ডাৰ কৰি দিলে। আজি ধৈৰ্য কোঁৱৰ মনে মনে বহি আছে। ধৈৰ্য কোঁৱৰ এইটো নহয় যে তেওঁৰ ভিতৰত যে একো কুট ভাৱ বা কিবা আকুক ভাৱ যে নাই, তেনেকুৱা নহয়। আজি ধৈৰ্য কোঁৱৰক ৰাজনীতি মাৰ্ডাৰ কৰি দিলে, ৰাজনীতিভাৱে মাৰ্ডাৰ কৰি দিলে। কংগ্ৰেছৰ আজি মানৱ ডেকা বা 3 কোটি টকা লৈ লখিমপুৰত কেণ্ডিডেট নিদিলে অখিল গগৈ। অখিল গগৈ এইখিনি কথা ক'ব নেকি? সেই 3 কোটি টকাটো ক'ত খৰচ কৰিছে? তেওঁ অনক কয় যে বিজেপিয়ে ধন বিলাইছে, বিজেপি আমুক কৰিব, বিজেপি কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, আপোনাৰ পঞ্চায়তত বিজেপিয়ে ধন বিলাবই। গতিকে ৰাইজলৈ ক'ব পাৰি ইমান ধন বিলাইছে। মানৱ ডেকাৰ পৰা যদি তুমি 3 কোটি ল'ব পাৰা, তুমি যদি বেলেগৰ পৰা অন্যায় ধন সৰলকৈ কৰিব পাৰা, তুমি যদি বেলেগত চিণ্ডিকেট কৰিব পাৰা, তেতিয়াহ'লে আনে কিয় কৰিব নোৱাৰে? মানে ইয়াৰ অৰ্থ এইটো তুমি আনৰ উন্নতিটো নিবিচাৰা। গতিকে ৰাইজৰ দল খুব অচিৰেই ধ্বংস হ'ব। ৰাইজৰ দলৰ পৰা চব এটা দুটাকৈ এই নাং নয়নমণি গগৈ বুলি কয় আমাৰ সতীৰ্থ, তাইও অব্যাহতি লৈছে ৰাইজৰ দলৰ পৰা। আৰু বহুত তেনেকুৱা অনাগত দিনত বহুতো আমাৰ প্ৰাক্তন, এতিয়া আমি যিখন মঞ্চ গঠন কৰিছোঁ আচলতে প্ৰাক্তন কৃষক মুক্তি ঐক্য মঞ্চ, এই মঞ্চখনে আমি ভাবিছোঁ অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি জনভীতি আছে, সেই জনভীতিক আমি উফৰাই প্ৰকৃতাৰ্থত যিটো প্ৰকৃত লক্ষ্য উদ্দেশ্য আছিলে 2000 দৈয়াং টেঙানি গঠন হ'ব পৰা পাছৰ পৰা যিটো ভূমিপট্টা অধিকাৰ লক্ষ্য উদ্দেশ্য, দৰিদ্ৰ খাতি খোৱা মানুহক লৈ আমি যি লক্ষ্যলৈ আগবাঢ়িব বিচাৰিছিলোঁ, সেই লক্ষ্যত আমি উপনীত হ'ম বুলি, ৰাইজৰ বিপুল মানে সঁহাৰি লাভ কৰিম বুলি আমি আশা কৰিছোঁ। আৰু ইয়াতে এটা কথা স্পষ্টকৈ ক'ব খুজিছোঁ, অখিল গগৈক আমি সকীয়াই দিব খুজিছোঁ। বিশেষকৈ মই অনুপম বৰুৱাই অখিল গগৈক সকীয়াই দিব খুজিছোঁ। অখিল গগৈ ডাঙৰীয়া, তুমি মোৰ ওপৰত একো মাত মাতিব নোৱাৰা। তুমি মোৰ ওপৰত মাত পাতিব নোৱাৰা। যদি পাৰা তুমি প্ৰেছ মিট দিয়া, সংবাদ মেল দিয়া, মই তোমাৰ প্ৰত্যেকখন সংবাদ মেলৰ প্ৰত্যুত্তৰ দিম। তুমি বৰবামত আহোঁতে ৰাঙলীত কি হৈছিলে, তোমালোকৰ নাৰিং কেলেংকাৰী কথা ক'ব লাগে নেকি?
তোমালোকৰ নাৰী কেলেংকাৰী কথা ক'ব লাগে নেকি? যদি নাৰী কেলেংকাৰী কথা ক'ব লাগে, মই আপোনাক অখিল গগৈ ডাঙৰীয়া এতিয়া অনুৰোধ কৰিছোঁ, আপুনি ইমান এটা ধৈৰ্য ধৰক। যদি ধৈৰ্য নধৰে তেতিয়া কিন্তু আমাৰ মুখা বৰ বেয়াকৈ খোল খাব। কাৰণ আপুনি নিশ্চয় জানে যে ব্ৰহ্মাস্ত্ৰও আছে, পাশুপাতস্ত্ৰও আছে আমাৰ হাতত, আপুনি সেইটো জ্ঞাত। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ অখিল গগৈ ডাঙৰীয়া, শিৱসাগৰবাসী এই মৰমীয়াল মানুহক মানে সহজতে আপোন কৰি লোৱা শিৱসাগৰবাসী ৰাইজক আপুনি ভুৱা আবুৱা ছটিয়াই ভুৱা আবুৱাৰ মাজত বন্দী কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে। এয়া আপোনাক মই আজি তাৰিখত কথা দিলোঁ। আৰু মই সংবাদ মাধ্যমসকলক এইটো অনুৰোধ কৰিছোঁ, অখিল গগৈ যি নাৰী কেলেংকাৰীৰ বিষয়ে আছে, সেই বিষয়ে এগৰাকী নাৰী আছে, তেওঁ তাত দুজনমান ব্যক্তিৰ নাম ল'ব। আপোনালোকক মই সাজু কৰিছোঁ যে তেওঁলোকৰ প্ৰকৃত কথাবিলাক আপোনালোকে ৰাইজৰ মাজত বিয়পাই দিয়ক। মই ইয়াকে কৈ মোৰ তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ, 26টা মাৰ্ডাৰ, তই কি ঘটিটো কৰি আছিলি? অখিল গগৈ লাজ নালাগে? নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া, তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও 2টা মাৰ্ডাৰ কৰিছিলে বুলি। অখিল গগৈ লাজ নালাগে? অখিল গগৈয়ে চবকে হত্যাকাৰী সজাব। তেওঁক যোনে কিবা ক'ব তাক ক'ব আপুনি হত্যাকাৰী, আপুনি হত্যাকাৰী, আপুনি হত্যাকাৰী। যিজনে নিজে হত্যা কৰিছে তেওঁ বেলেগক হত্যাকাৰী ক'ব পাৰে নেকি? তেওঁ প্ৰণৱ বড়ো শ্বহীদ কেনেকৈ হ'ল? তেওঁ নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? কেৰাচিন ঢালিলে কোনে? আগতে অখিল গগৈ নিজৰ গাত ঢালিব লাগিছিল নে প্ৰণৱ বড়োৰ গাত ঢালিব লাগিছিল? প্ৰণৱ বড়োৰ হৈ বিধানসভাত তেওঁ এবাৰো এটা কথা কৈছিলে নেকি? আজি যে 5 বছৰ এছেম্বলি হ'ল, প্ৰণৱ বড়োৰ নামটো অখিল গগৈয়ে কৈছে নেকি? আজি হিমন্ত বিশ্ব শৰ্মাই কওঁতে এতিয়া শ্বহীদ বুলি ক'লে, ইমান দিন কিয় কোৱা নাছিলে? প্ৰণৱ বড়োক কেৰাচিন তেল ঢালিবৰ কাৰণে কোনে আগদিনা ৰাতিৰ পৰা বুদ্ধি দিছিলে? অখিল গগৈ লাজ নালাগে? নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? এজন বড়ো ল'ৰাক কেৰাচিন ঢলোৱাই যে মৰুৱালে, নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? এতিয়া কোনোবাই যদি তেওঁক গৈ কয়, ক'ব ই 2টা মাৰিছে, ই 10টা মাৰিছে। আৰে তুমি কিমান কৰিছা? তোমাৰ পাপৰ হিচাপ তুমি দিয়া। কিমান ল'ৰা ছোৱালীক আৰু কি কি কুকৃতি আছে মই পিছত ক'ম। অসমখনত জ্বলাই ৰাখিলে, অসমৰ ল'ৰা ছোৱালীক টায়াৰ জ্বলাব শিকিলে, অসমৰ ল'ৰা ছোৱালীক ৰেল লাইন উৰুৱাব শিকিলে। এই মানুহক মানুহে ভোট দিব আৰু এতিয়া মোক কয়, আৰে বাবা, তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া, তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও 2টা মাৰ্ডাৰ কৰিছিলে বুলি। তেওঁ কোনে কাক মাৰ্ডাৰ কৰিছিল তেওঁ চিত্ৰগুপ্ত, তেওঁ হিচাপটো ৰাখি থাকে। তেওঁ লাজ নালাগে? কুশল দুৱাৰীৰ লগত ইলেকশ্যন খেলিছে, ক'ব লাগে যে মই ইমান ৰাস্তা বনালোঁ, মই ইমান দলং বনালোঁ। মানুহক কয় ৰংঘৰ, ৰংঘৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে, নৰেন্দ্ৰ মোদীয়ে কৰিছে, তাত অখিল গগৈৰ এটা বিন্দু কণ্ট্ৰিবিউশ্যন নাই। অখিল গগৈ লাজ নালাগে? কোনোবা কেণ্ডিডেটক গালি পাৰিছে? আজি হিতেন গোস্বামী ইলেকশ্যন উঠিছে গৌৰৱ গগৈৰ বিৰুদ্ধে, এটা শব্দ কৈছে? গৌৰৱ গগৈ ইলেকশ্যন উঠিছে, হিতেন গোস্বামী এটা বেয়া কথা কৈছে? আজি মোৰ এগেইনষ্টত কংগ্ৰেছ উঠিছে, মই বেয়া কথা কৈছোঁ? আজি অখিল গগৈ তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ, 26টা মাৰ্ডাৰ, তই কি ঘটিটো কৰি আছিলি? এছেম্বলিত কিয় নুঠোৱালি? এইটো প্ৰশ্ন কিয় এছেম্বলিত নুঠোৱালি যে অমুক মাৰ্ডাৰ কৰিছিলে, শাস্তি কিয় নহ'ল বুলি আজিলৈকে এছেম্বলিত 5 বছৰত কিয় নকলি? তাৰমানে শিৱসাগৰত যদি ইলেকশ্যন নুঠে তেতিয়া কুশল দুৱাৰীৰ লগত মোৰ দুশ্মনী নাই, কিন্তু শিৱসাগৰত ইলেকশ্যন উঠিলে কুশল দুৱাৰী হত্যাকাৰী। কুশল দুৱাৰী আগত MLA হোৱা নাই? ডিমৌত দুমাৰ MLA হোৱা নাই? ডিমৌৰ মানুহে তেওঁক কিয় ভোট দিলে? আজি মোৰ লাজ লাগিছে অখিল গগৈৰ কাৰণে। এতিয়া মোক পাতে আকৌ মাৰ্ডাৰাৰ। আপোনাকো ক'ব, আপুনি যদি কয় অখিল গগৈ বেয়া, আপোনাকো ক'ব আপুনিও 2টা মাৰ্ডাৰ কৰিছে। তেওঁ কি মাৰ্ডাৰৰ হিচাপ ৰখা চিত্ৰগুপ্ত নেকি? তেওঁক জমে সেইটো কাৰণে এপইণ্টমেণ্ট কৰি থৈ দিছে নেকি? কি অসমৰ মাৰ্ডাৰাৰৰ এনচাই ক'ব দিয়া নেকি? আৰে এইবিলাক কথা মোক কৈ লাভ নাই। আমি ইলেকশ্যনত জিকিবৰ কাৰণে বেলেগৰ গাত বোকা নছটিয়াওঁ। আমাৰ ইমান দম আছে ইলেকশ্যন জিকাৰ কাৰণে। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব। ধন্যবাদ, আজিলৈ ইমানে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।